Now let's come to molar conductivity. এইটো হৈ গ'ল তোমাৰ স্পেচিফিক কণ্ডাক্টিভিটি আছিলে যিটো আমি আগতে পঢ়ি আহিছোঁ এণ্ড হুৱেৰ চি ইজ দ্য কনচেনট্ৰেশ্যন এণ্ড চি মানে তোমাৰ ইয়াতে মোলাৰিটি বুজোৱা গৈছে মোলাৰিটি ডেট ইজ আগতে আমি মোলাৰিটি কি হৈ পাইছোঁ নাম্বাৰ অফ মোলছ পাৰ লিটাৰ হ'ল মোলছ পাৰ লিটাৰ হ'ল ইট ইজ দ্য মোলাৰিটি তো নামটোতে গম পোৱা যায় মোলাৰ কণ্ডাক্টিভিটি হৈ গ'ল conductivity per mole per concentration okay তো এতিয়া ইয়াতে কেইটামান কুৱেশ্যন আছিলে সেই ইয়াতে এটা বস্তু মন কৰা হা যিটো মোলাৰ কণ্ডাক্টিভিটি দিয়া গৈছে ন ইয়াৰ ইউনিটটো চাপ'জ চেণ্টিমিটাৰ স্কুৱেৰত আছিলে ইয়াত সদায় মোলাৰিটিটো আমাৰ লিটাৰত থাকে হয়নে এতিয়া তুমি যদি ইয়াতে মিটাৰ কিউবত মানে তোমাৰ কি কয় এই ক্ষেত্ৰত ন সদায় ইউনিটটো কনচিডাৰ কৰিবা আমি জিৰ কাৰণে পাইছিলোঁ তোমাৰ চিমেণ্ট হ'ল এতিয়া কাপাৰ কাৰণে যদি তোমাৰ চেণ্টিমিটাৰ থাকে ধৰি লোৱা ইয়াতে আছিল জি আৰু ইয়াতে আছিল L/A ঠিক আছে তো এনেকুৱা আছিলে ফৰ্মুলাটো তো দুইটা যদি মিটাৰত থাকে হয় তো কাপাটো এনেকুৱা হ'ব পাৰে চিমেণ্ট পাৰ মিটাৰতো থাকিব পাৰে আৰু চিমেণ্ট পাৰ চেণ্টিমিটাৰতো থাকিব পাৰে তো সেইটো কুৱেশ্যনছবিলাক যেতিয়া দিয়া থাকিব তাত ইয়াৰ কণ্ডাক্টিভিটিৰ ইউনিটটো দিয়া থাকিব তো সেইটো মন কৰি ল'বা হ'ল আৰু যেতিয়া মোলাৰিটি আমি ইউজ কৰিম ন ধৰি লোৱা মোলাৰিটি দিয়া থাকিব মোলাৰিটিটোতো লিটাৰত থাকিব তো তেতিয়া তাক মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব যেনেকৈ 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ হ'লনে তেতিয়াহ'লে 1 লিটাৰ ইকুৱেল টু কি হ'ব 10⁻³ হ'ল মিটাৰ কিউব হ'ল তো এই এনেকৈ ফৰ্মুলাটো ইউজ কৰি পেলাই সদায় ইউনিটবিলাক মিলাই ল'বা এটা বোলে ইয়াত চেণ্টিমিটাৰত আছে তুমি এইটো অকল 1 লিটাৰ এনেকৈ মোলাৰিটিটো যেনেকৈ আছে তেনেকৈ ইউজ কৰি দিছা আৰু মিটাৰত ইউজ কৰিছা নহ'ব বস্তুটো মিলাই ল'বা সদায় ইউনিটটো যেতিয়া এইটো উলিয়াবা অৱশ্যে মোলাৰ কণ্ডাক্টিভিটি উলিয়াবা হ'ল তো ইয়াতে এয়া দেখুৱা ইয়াত এক্সাম্পল দি দিয়া গৈছে কেনেকৈ তুমি ইউনিটটো মিলাবা তো এইকেইটা কুৱেশ্যনছ ইম্পৰ্টেণ্ট হয় তো এইখিনি কৰিবা কুৱেশ্যনছ যিখিনি এক্সাম্পলছ থাকে চেপ্টাৰ্ছবিলাকত এটা বস্তু মন কৰা মোলাৰ কণ্ডাক্টিভিটি সদায় ইনভাৰ্চলি প্ৰপৰ্চনেল হয় কনচেনট্ৰেশ্যনৰ লগত হয়নে লাইক দিছ তো যেতিয়া কনচেনট্ৰেশ্যন বাঢ়ি গৈ থাকিব তেতিয়াহ'লে মোলাৰ কণ্ডাক্টিভিটি কমি যাব কাৰণ কনচেনট্ৰেশ্যন আৰু যেতিয়া বাঢ়ি যায় বাৰু ঠিক আছে মই এটা এক্সাম্পল দিছোঁ কনচেনট্ৰেশ্যন যেতিয়া কমিব তেতিয়া মোলাৰ কণ্ডাক্টিভিটি বাঢ়িব এতিয়া চোৱা আগতে তোমাৰ ধৰি লওক ওৱান মোলাৰ কনচেনট্ৰেশ্যন আছিলে ঠিক আছে তাৰমানে 1 মোল আছে 1 লিটাৰত হ'ল কনচেনট্ৰেশ্যন কমি গৈছে মানে কি হৈছে ধৰি লোৱা এইবাৰ 1.5 মোল আছে 1 লিটাৰত হ'ল যদি তেনেকুৱা হয় তেতিয়াহ'লে 1 মোলৰ কাৰণে আমাক 2 লিটাৰ ৱাটাৰ লাগিব এইটো ক্ষেত্ৰত গম পাইছানে তো ভলিউমটো বাঢ়ি গৈ আছে গম পাইছা তো ইনভাৰ্চলি প্ৰপৰ্চনেল হয় কনচেনট্ৰেশ্যনৰ লগত তো ইয়াতে তোমাৰ আছে দ্য ভেৰিয়েশ্যন অফ কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি ইজ কনচেনট্ৰেশ্যন চ' ইয়াত চোৱা যদি তোমাৰ A আৰু L দুটা যদি ইউনিটি থাকে ধৰি লোৱা ইয়াৰ হৈ গ'ল তোমাৰ 1 চেণ্টিমিটাৰ স্কুৱেৰ ক্ৰছ ছেকশ্যন আৰু লেন্থটো হৈ গ'ল যদি 1 চেণ্টিমিটাৰ বা 1 মিটাৰ ধৰিব পৰা আৰু 1 মিটাৰ স্কুৱেৰ ধৰিব পৰা তেতিয়াহ'লে কণ্ডাক্টেন্স ইকুৱেল টু কণ্ডাক্টিভিটি হৈ যাব হয়নে আৰু এইটো ক্ষেত্ৰত কি কৰিছে এতিয়া চোৱা কাপ্পা এতিয়া চি আছিলে ইয়াত চিৰ জেগাত এইটো মোলাৰিটি নহয় জানো ওপৰ ভলিউম তো মল হ'ল আৰু এইটো ভলিউম যদি 1 মোল থাকে km equal to molar conductivity is equal to kappa আৰু V হ'ল ভলিউম চ' ইয়াতে দিয়া গৈছে এইটো হয়নে চ' molar conductivity increases with decrease in concentration এই ৰিজনটোৱে কৈছে this is because the total volume V of the solution contains 1 mole of electrolyte also increases তো ভলিউমটো বাঢ়ি যাব হ'লনে containing 1 mole of electrolyte also increases তো এই গ্ৰাফডাল মন কৰা
এই গ্ৰাফডালত এয়া কনচেনট্ৰেশ্যন হ'ল ষ্ট্ৰং ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত এটা ইকুৱেশ্যন আছে সেইটো হৈ গ'ল যিটো মোলাৰ কণ্ডাক্টিভিটি হয় ন A and C half এইটো এটা ইকুৱেশ্যন হ'ল তো এইটো হৈ গ'ল মোলাৰ কণ্ডাক্টিভিটি আৰু এইটো যিটো ওপৰত যদি এটা এটা দি দিয়া ন এইটো হৈ গ'ল তোমাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি মানে কি when the concentration approaches 0 যেতিয়া 0 হৈ যায় সেইটো তুমি চোৱা হেৰিৰ লগত গ্ৰাফডালৰ পৰাই গম পাবা এইটো হৈ গ'ল তোমাৰ KCl হৈ ষ্ট্ৰং ইলেক্ট্ৰলাইট হয় এইটো উইক এচিড হয় এচিটিক এচিড উইক এচিড KCl হয় তো এইটো উইক ইলেক্ট্ৰলাইট আৰু এইটো হৈ গ'ল ষ্ট্ৰং ইলেক্ট্ৰলাইট হ'ল ষ্ট্ৰং ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত যেতিয়া কনচেনট্ৰেশ্যন যেতিয়া বাঢ়ি গৈ থাকিব তেতিয়াহ'লে তোমাৰ মোলাৰ কণ্ডাক্টিভিটি কমি গৈ থাকিব তো সেইকাৰণে এনেকুৱাকৈ গ্ৰাফটো এইটো হয় হ'লনে এতিয়া চোৱা যেতিয়া তোমাৰ কনচেনট্ৰেশ্যন 0 হ'ব তেতিয়া যিটো টেন্স টু 0 মানে সম্পূৰ্ণ 0 যিটো কৰিব নোৱাৰে টেন্স টু 0 হ'ব প্ৰায় 0 বুলি কয় তেতিয়া তোমাৰ যিটো মোলাৰ কণ্ডাক্টিভিটি হয় ন সেইটোক কয় লিমিটিং মোলাৰ কণ্ডাক্টিভিটি গম পাইছা লিমিটিং মোলাৰ কণ্ডাক্টিভিটি এণ্ড এইটো ইকুৱেশ্যন তোমালোকে পাইছা y = mx + c হ'ল এইটো জানা তো ইয়াৰ পৰা এইটো তুমি এনেকৈ চাব পাৰা তো ইয়াতে m আহি গ'ল কি a মাইনাছ m = -a হ'ল xত তোমাৰ √c হ'ল গম পাইছা তো এইটো কিন্তু যিটো উইক ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত তুমি লিমিটিং মোলাৰ কণ্ডাক্টিভিটি নোপোৱাই কাৰণ এই বস্তুটো এতিয়া ইয়াত 0 মানে গ্ৰাফডাল চোৱা এইটো ওপৰলৈ গৈহে আছে কিন্তু ইয়াত লাগিবগৈ জানো আৰু কনচেনট্ৰেশ্যন তোমাৰ 0 কৰিবই নোৱাৰিবা গম পাইছানে তো এইটোৱে হৈ গ'ল তোমাৰ ডিফাৰেঞ্চটো এইখিনিতে তোমালোকে এটা ল পাবা এতিয়া লটো চোৱা কি হয় লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ এন ইলেক্ট্ৰলাইট আয়ন মানে ইলেক্ট্ৰলাইট কেন বি ৰিপ্ৰেজেণ্টেড এজ দ্য ছাম অফ দ্য ইণ্ডিভিজুৱেল কণ্ট্ৰিবিউশ্যনছ অফ দ্য এনায়ন এণ্ড কেটায়ন অফ দ্য ইলেক্ট্ৰলাইট মানে ইয়াত কোৱা গৈছে ছাপ'জ এটা ইলেক্ট্ৰলাইট আছে NaCl হ'ল NaCl ইয়াৰ এটা পাৰ্টিকুলাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি থাকিব হ'ল লিমিটিং মোলাৰ কণ্ডাক্টিভিটি থাকিব তো ইয়াৰ যিটো লিমিটিং মোলাৰ কণ্ডাক্টিভিটিটো হয় ন ইট ইজ ছাম অফ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ Na প্লাছ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ Cl মাইনাছ গম পাইছা আৰু ইয়াতে তোমাৰ কফিচিয়েণ্ট থাকিব সেই কফিচিয়েণ্টটো ইয়াত নাথাকিব বিকজ তোমাৰ Na এটা আছে Cl এটা আছে কিন্তু ধৰি লোৱা BaCl2 হ'ল ইয়াত ক্লৰিন দুটা আছে ন তো ইয়াৰ ক্ষেত্ৰত কি হ'ব Ba2++2 of Cl minus equal to limiting molar conductivity of BaCl2 of BaCl2 এইটো বহুত ইজি ল হয় তো ইট ইজ দ্য জেনেৰেলাইজ ফৰ্ম হ'ল তো ইয়াতে অংক কেইটামান তোমাক কৰিবলৈ দিব বহুত ইজি অংক হয় এইকেইটা বেছি টান নহয় চামকেইটা এতিয়া উইক ইলেক্ট্ৰলাইট আমি ইয়াত কিয় কনচেনট্ৰেশ্যনটো 0 কৰিব নোৱাৰিলোঁ সেইটো ইয়াত কোৱা গৈছে উইক ইলেক্ট্ৰলাইটছ লাইক এচিটিক এচিড হেভ লোৱাৰ ডিগ্ৰী অফ ডিছ'চিয়েশ্যন হয় তোমাৰ যদি ষ্ট্ৰং ইলেক্ট্ৰলাইট হয় KCl NaCl এইবিলাক তুমি ইজিলি ডিছ'চিয়েট হৈ যায় হয়নে কিন্তু যিখিনি উইক ইলেক্ট্ৰলাইট থাকে ন সেইখিনি ইজিলি এনেকুৱাকৈ ডিছ'চিয়েট ইয়াৰ অলমষ্ট গোটেইখিনি ডিছ'চিয়েট হৈ যাব তুমি এটা চলিউশ্যনত যদি দিয়া এটা মানে চলভেণ্টত যদি দিয়া কিন্তু উইক ইলেক্ট্ৰলাইটখিনি লাইক এচিটিক এচিড COOH এইটো কেনেকৈ ডিছ'চিয়েট হ'ব CH3COO -+H+ হ'ল কিন্তু ই তোমাৰ গোটেইখিনি ইয়াত ডিছ'চিয়েট নহ'ব গম পাইছানে কি কৈছোঁ ইয়াত গোটেইখিনি হৈ যাব
ডিছ'চিয়েট যিমানখিনি আছিলে ছ'ডিয়াম ক্লৰাইড বা পটাছিয়াম ক্লৰাইড, বাট ইয়াত গোটেইখিনি ডিছ'চিয়েট নহ'ব। So weak electrolytes like acetic acid have lower degree of dissociation at higher concentrations, and hence for such electrolytes the change in molar conductivity with dilution is due to increase in the degree of dissociations and consequently the number of ions in total volume of solution that contains 1 mole of electrolyte. So weak electrolyte ক্ষেত্ৰত কি হয়, সিহঁতৰ যিমান কনচেনট্ৰেশ্যন বাঢ়িব সিহঁতৰ ডিছ'চিয়েশ্যনছ কম হ'ব। মানে কনচেনট্ৰেশ্যন যদি বেছি আছে ডিছ'চিয়েশ্যন কম হ'ব, আৰু যদি কনচেনট্ৰেশ্যন কম আছে ডিছ'চিয়েশ্যন হ'ব। হ'ল, ডিছ'চিয়েশ্যন হৈ গৈ থাকিব, কনচেনট্ৰেশ্যন বাঢ়ি গৈ থাকিব, ডিছ'চিয়েশ্যন কম হৈ গৈ থাকিব ইয়াৰ ক্ষেত্ৰত, উইক ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত। তো এতিয়া ডিছ'চিয়েশ্যন যদি কম হ'ব, হয়, এতিয়া ইলেক্ট্ৰন কোনে পাছ কৰে, কোনে কেৰি কৰে, এই আয়ন্সবিলাকে। যদি তোমাৰ ইহঁত ডিছ'চিয়েট নোহোৱাকৈ আছে, এছ'চিয়েট হৈ আছে, তেতিয়াহ'লেতো ইলেক্ট্ৰন কাৰেণ্ট পাছে নকৰিব ন, তো অবভিয়াছলি কণ্ডাক্টিভিটি বা কণ্ডাক্টেঞ্চ কম হ'ব, গম পাইছা? তো সেইকাৰণে কনচেনট্ৰেশ্যন যেতিয়া বাঢ়ি গৈ থাকিব, ইহঁতৰ ডিছ'চিয়েশ্যনছটো কমি গৈ থাকিব, নোহোৱা হৈ যাবগৈ ডিছ'চিয়েশ্যন। তো সেইকাৰণে এইটো ক্ষেত্ৰত ইহঁতৰ কণ্ডাক্টিভিটি কম হৈ গৈ থাকিব, গম পাইছা ৰিজনটো কি? আৰু তোমাৰ এট দ্য ইনফাইনাইট ডাইলুশ্যন, মানে যেতিয়া কনচেনট্ৰেশ্যন টেন্স টু জিৰ' হ'ব, ইলেক্ট্ৰলাইটটো তোমাৰ গোটেইখিনি ইলেক্ট্ৰলাইট ডিছ'চিয়েটছ কমপ্লিটলি, বাট এইটো বস্তু ইয়াৰ ক্ষেত্ৰত পচিবল নহয় সম্পূৰ্ণ, গম পাইছানে? এই বস্তুটো পচিবলেই নহয়, আৰু তোমাৰ ইট কেন নট বি মেজাৰ্ড একিউৰেটলি। সেইকাৰণে তোমাৰ এই বস্তুটো ষ্ট্ৰং ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰতো ঠিক আছে। ষ্ট্ৰং ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত তুমি গ্ৰাফডাল ড্ৰ কৰা, এনেকুৱাকৈ এইকেইটা পইণ্ট পালেও তুমি আল্টিমেটলি এই পইণ্টটো আৰু এই পইণ্টটো মিলাই দিয়া, তুমি গম পাই যাবা কোনটো মানে তোমাৰ লিমিটিং মলৰ কণ্ডাক্টিভিটিটো কোনটো হয়। ষ্ট্ৰং ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত গম পাই যাবা। হ'ল, এতিয়া কেনেকৈ উলিয়াবা? তুমি কনচেনট্ৰেশ্যন চেঞ্জ কৰি গৈ থাকা, তাৰপিছত মলাৰ কণ্ডাক্টিভিটি তুমি মেজাৰ কৰি গৈ থাকা, আৰু এইটো পইণ্টত ধৰি লোৱা এই পইণ্টটোত মানে এই পইণ্টটোত তোমাৰ কনচেনট্ৰেশ্যন কিবা এটা পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যন আছে ইয়াতে, এইটো পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যন হ'ল। কণ্ডাক্টিভিটি ধৰি লোৱা তোমাৰ ইমানখিনি, ইয়াত আছে কণ্ডাক্টিভিটি, মলাৰ কণ্ডাক্টিভিটিটো হ'ল। আৰু ইয়াত কনচেনট্ৰেশ্যন জিৰ' কৰি দিলেতো তোমাৰ নোলাবই ন আল্টিমেটলি, কিন্তু গ্ৰাফডালৰ পৰা চাই পেলাইতো আমি গম পাই যাম ন। আমি যেতিয়া এডাল তোমাৰ চিধা এডাল আঁচডাল পাইছোঁ, হয়নে? তেতিয়াহ'লে এইডাল লাগি পেলাই ক'ত লাগিবগৈ? ইয়াত লাগিবগৈ। হ'ল, ইয়াৰ পৰা আমি গম পাই যাম যে লিমিটিং মলাৰ কণ্ডাক্টিভিটি কিমান হ'ব। এইটো আমি এক্সপেৰিমেণ্টত উলিয়াব নোৱাৰিম, বাট বাকীখিনি আমি এক্সপেৰিমেণ্ট কৰি পেলাই এডাল ড্ৰ কৰি আমি গম পাই যাব পাৰিম, কিন্তু ইয়াৰ ক্ষেত্ৰতো গমেই নাপাম না, গম পাইছানে? তো সেইকাৰণে ইয়াৰ ক্ষেত্ৰত এই লটো ফ'ল' কৰা যায়, গম পাইছা? তো পাৰ্টিকুলাৰকৈ এক্সট্ৰাকৈ তোমাৰ কেটায়ন আৰু এনায়নৰ তোমাৰ উলিয়াই লোৱা যায়, মানে কেটায়ন আৰু এনায়নৰ অলৰেডি জানা যায় তোমাৰ লিমিটিং মলাৰ কণ্ডাক্টিভিটি। হ'ল, তাৰ পাছৰ পৰা আমি এই ৰুলটো ইউজ কৰি পেলাই আমি ইয়াৰ লিমিটিং মলাৰ কণ্ডাক্টিভিটিটো উলিয়াই লওঁ। তো এই কথাটোৱে ইয়াত কোৱা গৈছে। উইক ইলেক্ট্ৰলাইটৰ ক্ষেত্ৰত ডিগ্ৰী অফ ডিছ'চিয়েশ্যন আলফা ইজ ইকুৱেল টু মলাৰ কণ্ডাক্টিভিটি বাই লিমিটিং মলাৰ কণ্ডাক্টিভিটি। হ'ল, এতিয়া এইটো কি হ'ল? এইটোতো বাৰু ইয়াৰ কাৰণে ফিক্স হয়, লিমিটিং মলাৰ কণ্ডাক্টিভিটিটো ফিক্স হয়, আমি উলিয়াই ল'লোঁ। যিটো মলাৰ কণ্ডাক্টিভিটিটো হয় সেইটোতো এটা পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যনতহে হ'ব, এটা পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যনতহে পাম। ছাপ'জ কনচেনট্ৰেশ্যন 1ত তোমাৰ দিছ ইজ 1 পালা, কনচেনট্ৰেশ্যন 2ত তেনেকৈ 2 পালা। হ'ল, তো এইটো তোমাৰ 1 আহিব। তো এইটোৰ ক্ষেত্ৰত তোমাৰ লিমিটিং মলাৰ কণ্ডাক্টিভিটি 2, তাৰপিছত মলাৰ কণ্ডাক্টিভিটি 2 আৰু এইটো এনেকুৱাকৈ পাই গ'লা, গম পাইছা নাই? তো এইখিনি তোমাৰ ডিগ্ৰী অফ ডিছ'চিয়েশ্যনছ এট পাৰ্টিকুলাৰ কনচেনট্ৰেশ্যন, গম পাইছা? এতিয়া ডিগ্ৰী অফ ডিছ'চিয়েশ্যন আগতে ইকুইলিব্ৰিয়ামত তোমালোকে পঢ়িছিলা। তো এই বস্তু চোৱা, আগতে ইকুইলিব্ৰিয়াম পাইছোঁ, এইটো হ'ল ৰিয়েক্টেণ্ট, এইটো হ'ল প্ৰডাক্ট। যেতিয়া টাইমছ 0 আৰম্ভণিতে ইয়াৰ কনচেনট্ৰেশ্যন হৈ গ'ল C, আৰু প্ৰডাক্ট ফৰ্মিং হোৱা নাছিলে, চ' কনচেনট্ৰেশ্যন ইজ 0। এটা পাৰ্টিকুলাৰ টাইমত T,
টিত এটা কি হ'ব চি আছিলে চিৰ পৰা চি আলফা তোমাৰ ভাঙি গৈছে ইয়াৰ পৰা আঁতৰি গৈছে আঁতৰি পেলাই চি আলফা তোমাৰ প্ৰডাক্ট হিচাপে ফৰ্ম হৈছে এই বস্তুটো আগতে ইকুইলিব্ৰিয়াম পাইছা কেনেকৈ কৰা যায় চ' এতিয়া এটা পাৰ্টিকুলাৰ টাইম এইটো হৈ গ'ল প্ৰডাক্টৰ কনচেনট্ৰেশ্যন এইটো হৈ গ'ল ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন হ'ল তেতিয়াহ'লে কে এ ইকুৱেল টু কি আছিলে কনচেনট্ৰেশ্যন অফ দিছ প্ৰডাক্ট হ'ল ডিভাইডেড বাই চি ৰ'বা যদি ইয়াতে মই পি প্লাছ কিউ যদি লিখোঁ তো ইয়াতো চি আলফাই হ'ব হ'ল ত' চি আলফা হোল স্কুৱেৰ চি মাইনাছ চি আলফা হ'ল দিছ ইমপ্লাইজ 0 আৰু ইয়াতে 0 আছিলে চি স্কুৱেৰ আলফা স্কুৱেৰ তো চি যদি কমন লোৱা তো 1 মাইনাছ আলফা তো চি কেঞ্চেল গ'ল তো ইয়াত কি আহিব চি আলফা বাই 1 মাইনাছ আলফা চি আলফা স্কুৱেৰ বাই 1 মাইনাছ আলফা হয় ইয়াতো এইটোৱে হয় এতিয়া আলফা ইকুৱেল টু আমি পাইছোঁ মোলাৰ কণ্ডাক্টিভিটি বাই লিমিটিং মোলাৰ কণ্ডাক্টিভিটি হ'ল তো আমি এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি নিউমেৰিকেলছ কৰিব পাৰিম ইয়াত এক্সাম্পল দিয়া আছে চাই ল'বা গম পাইছানে তো এইখিনি হৈ গ'ল তোমাৰ এপ্লিকেশ্যনছখিনি এই ল'টোৰ এপ্লিকেশ্যনছ